মডেলিং ক্লাছৰ পাৰ্ট 3 ভিডিঅ'লৈ মই ভাস্বতী আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পাৰ্ট 1 আৰু পাৰ্ট 2 ভিডিঅ' দিছোঁ আৰু যদি চোৱা নাই মই তলত দি থম। আহকচোন ষ্টুডেণ্টৰ মুখেৰে শুনো কেনেকুৱানো পালে। Fashion is not just what you wear, it's how gracefully you carry yourself. মই মেমক বহুত ধন্যবাদ জনাইছোঁ যে মেমে আমাক বুজালে মডেলিং জাষ্ট এটা ফেশ্বন নহয়, এইটো আমাৰ কোৱাৰ ষ্টাইলটো বদলি দিয়ে আৰু আমাৰ লুক বদলি দিয়ে পূৰা। আৰু মেমক ধন্যবাদ যাচিছোঁ যে মেমে অকল এয়াই নহয়, আমাক ধুনীয়া ধুনীয়া ষ্টেপছ শিকালে। তো আশা ৰাখোঁ যে আপুনি সদায় আমাৰ ওপৰত এনেকৈ আশীৰ্বাদ দি থাকে আৰু এনেকৈ শিকাই আগবঢ়াই লৈ যায়। ধন্যবাদ। পূজা কেনেকুৱা পালা? আমাৰ ছমহীয়াত মেকআপো আছিলে আৰু মডেলিঙো আছিলে, ডান্সটোও আছিলে হয়নে? কিন্তু সিহঁতে ডান্সটো শিকিবলৈ ইমান ইণ্টাৰেষ্টেড নহয় মানে, তথাপিও 1 ইয়েৰৰ ক্লাছটো লৈছে, মই তাত শিকাম। কেনেকুৱা পালা পূজা কোৱা? এয়া মেকআপ সিহঁতে ছেল্ফ মেকআপ কৰিছে, জনাব সিহঁতে কিমানখিনি আগবাঢ়িব পাৰিছে ছমাহত। কোৱা পূজা। বহুত ভাল লাগিছে, বহুত কম সময়তে বহুত ধুনীয়াকৈ শিকাব পাৰিছে আপুনি, আৰু যোনখিনি পৰা নাই নিজৰ ফ্ৰেণ্ড হিচাপেও ইমানখিনি হেৰি কৰিছে যে এইটো নোৱাৰিলে আকৌ বাৰ বাৰ শিকাইছে, বহুত ভালকৈ শিকাইছে, বহুত ভাল লাগিছে ক্লাছটো কৰি। থেংকছ টু মেম, মই বহুত ভালকৈ এবাৰ মডেলিং শিকিলোঁ। যিহেতু মই এইটো ফাৰ্ষ্ট টাইম আছিল, এক্সপিৰিয়েঞ্চ আছিল মডেলিঙত, কিন্তু মই বহুত ছেটিছফাইড হ'লোঁ যে মেমে ইমান ভালকৈ শিকালে। ফাৰ্ষ্টত মোৰ ষ্টেপছকেইটা ভাল নাছিল, মই ভালকৈ নোৱাৰিছিলোঁ, কিন্তু মই প্ৰেক্টিছ কৰিলোঁ, কনফিডেঞ্চ লেভেলটো আৰু বাঢ়িছে। আগতে মই অকণমান বেছি চাই বা নাৰ্ভাছ হৈ থাকিও বেলেগ মানুহৰ আগত, কিন্তু এতিয়া মোৰ কনফিডেঞ্চ লেভেল আৰু অকণমান বাঢ়িছে। থেংকছ টু মেম। বহুত ভাল লাগিল ক্লাছটো কৰি, ছমাহৰ আমাৰ কোৰ্চ আছিল, কৰি বহুত ভাল লাগিল। প্ৰথম যেতিয়া মই আহিছিলোঁ তেতিয়া মই একো জানাই নাছিলোঁ, এতিয়া যেতিয়া মোৰ কমপ্লিট হৈছে মই অলপকৈ মই বহুতখিনি আগবাঢ়িব পাৰিছোঁ। তেনেকৈ মই এটা এটা শ্ব'ত গৈ পেলাই নতুন মানুহকো লগ কৰিব পাৰিছোঁ, যিহেতু আমি মেমৰ কাৰণে এইখিনি অপৰচুনিটি পাইছোঁ। থেংক ইউ ছ' মাছ মেম।